আপুনি বাৰু অনুভৱ কৰে নেকি যে আপোনাৰ মগজুৱে আগৰ দৰে কাম নকৰা হৈছে? তেনেহলে আহক আজি কিছু সময় আপোনাৰ মস্তিষ্কৰ বিষয়ে কথা পাতো। নমস্কাৰ, মই ডক্টৰ মনালিসা গোস্বামী শৰ্মা, নেমকেয়াৰ হস্পিটেলৰ স্নায়ুৰোগ বিশেষজ্ঞ। সমগ্ৰ বিশ্বতে 22 জুলাই আজিৰ দিনটো ৱৰ্ল্ড ব্ৰেইন ডে হিচাপে সেলিব্ৰেট কৰা হয়। এটা ধাৰণা আমি প্ৰায়ে দেখা পাওঁ যে সৰু ল'ৰা-ছোৱালীৰ মগজুৰ স্বাস্থ্যৰ কাৰণে মাক দেউতাক সদায় সজাগ হয়, চিকিৎসকক আহি সোধা পোছা কৰে। কিন্তু বয়সস্থ মানুহৰ মগজুৰ কিবা বিজুতি ঘটিলে বা তেওঁলোকে পাহৰিবলৈ আৰম্ভ কৰিলে সেইটো খুব এটা সিৰিয়াসলি কোনেও নলয়, আৰু বয়সৰ লগে লগে মানুহে পাহৰে। এই ধাৰণাটোত গৈ বহুত সময়ত চিকিৎসা কৰিব পৰা অসুখকো চিকিৎসা কৰা নহয়। এই কথাষাৰ সত্য নহয় যে বয়সৰ লগে লগে মানুহৰ মস্তিষ্কৰ কাম কৰা ক্ষমতা কমি আহে। এইটো একেবাৰেই অসত্য। 90-100 বছৰীয়া মানুহৰো সম্পূৰ্ণ সুস্থ মস্তিষ্কৰে কাম কৰাৰ তেওঁলোকৰ কেপাচিটি থাকে। এই বিষয়ে সজাগ হোৱাটো বৰ দৰকাৰ।